চৰ্চা মই ব্যক্তিৰ ওপৰত নকওঁ, কাৰণ আপুনি আছে কিবা ব্যৱস্থা গ্ৰহণ কৰিব, আপুনি আছে পৰ্বত জৰা, তেওঁ আছে ননৈ চেৰফাং। আপোনাক কোনোবাই মোবাইলত কথাটো পঠাই দিছে, আপুনি মোক সুধিছে, কিন্তু তাতে মই যোৱাৰ দিনাখনতো ৰাইজে মোক একো কোৱা নাই। মইতো তাতে BTADৰ আটাইতকৈ ডাঙৰ সভা যি 5খন হৈছে, তাৰ ভিতৰত ননৈ চেৰফাঙৰ সভাত আটাইতকৈ বেছি মানুহ হৈছে। তাতেতো ৰাইজে সঞ্জীৱ তাঁতী জিন্দাবাদী দি আছে। আমিতো যোৱাবাৰ 24টা চিটত ইলেকশ্যন খেলিছোঁ, গতিকে এইবাৰ 24ৰ ওপৰত থাকিব, 24ৰ তলত নাথাকে। এইবাৰতো হাৱা মতেতো চৰকাৰে বিজেপিৰ হৈ যাব, কিন্তু এতিয়া আজিৰ হাৱা এইটো হ'ল আগষ্ট, ছেপ্টেম্বৰলৈকে কেণ্ডিডেট হ'ব, ভাল কেণ্ডিডেট বেয়া কেণ্ডিডেট সেইটো আহিব। গতিকে ইয়াৰ পিছত কেণ্ডিডেটৰ লগত যেতিয়া মিটিং কৰিম তেতিয়া গম পাম যে হয় ইমান আপোনালোকৰ যদি সংখ্যা গৰিষ্ঠতা লাভ কৰে, এতিয়ালৈকে দুটাকৈ চিট এতিয়ালৈকে BTR চাইছে। বিজেপি গঠন হ'লে BTRৰ চিট গোটেইখিনি সাংবাদিকসকলক এতিয়াই কিয় কৈ থৈ আপোনালোকে চাওক, এই ইলেকশ্যনত BPFও আমাৰ শত্ৰু নহয়, UPPLও শত্ৰু নহয়। গতিকে মই এনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিওঁ যিটোৱে কালি আকৌ আমাক বিভেদ কৰিব। BTCত চিফ হোৱা নোহোৱাতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল শান্তিটো যাতে বিঘ্নিত নহয়। গতিকে মই মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা কথা ক'ব নোৱাৰোঁ যিটো কথাই মই 5 বছৰে কষ্ট কৰি অনা শান্তিটো অশান্তি হৈ যায়। গতিকে মোৰ দায়িত্ব বেছি। আমাৰ বিৰুদ্ধে 2-4টা কোনোবাই ক'লেও আমি তাৰ উত্তৰ আমি দিব নালাগে, কাৰণ ইলেকশ্যনত বহুত সময়ত ৰাইজে বহুত কথা কয়। অসমত আমি যেনেকৈ ইলেকশ্যন খেলোঁ, BTCত আমি তেনেকৈ নেখেলোঁ। BTCত বিজেপি হাৰা জিকাতকৈ ডাঙৰ কথাটো হ'ল BTCত যাতে শান্তি থাকে। জুলাইৰ পৰা আমি আজিলৈকে প্ৰায় 35খন জনসভাত সম্বোধন কৰিলোঁ। আমাৰ কাৰ্যকৰ্তাসকলৰ লগতো কথা পাতিলোঁ। আমাৰ এটা ধাৰণা হ'ল যে কিমান চিটত ইলেকশ্যন উঠিব লাগে, কিমানত উঠিব নালাগে। অহা 30 তাৰিখে বা 31 তাৰিখে বিজেপিয়ে প্ৰাৰ্থী তালিকা কেনেকৈ মোৰ মতেদিতো পৰিৱেশটো আমি ভবাতকৈ বেছি ভাল। তেতিয়া কেণ্ডিডেট দিয়াৰ পিছত চিটৰ হ'ব, কিন্তু আমি ৰাইজৰ যিমান ছাপৰ্ট পাম বুলি ভাবিছিলোঁ তাতকৈ বহুত বেছি আমি ছাপৰ্ট পাইছোঁ। বেলেগ দলসমূহে জিলা মহকুমাত যিমান মানুহ হয়, আমাৰ একোটা পৰিষদীয় সমষ্টিত সিমান ৰাইজ আহিছে, আৰু ৰাইজে আমাৰ গোটেই কথাখিনি মনোযোগেৰে শুনিছে। এটা ধাৰণা কৰিব পাৰি যে ৰাইজে এইবাৰ নিশ্চিতভাৱে বিজেপিক ভোটদান কৰিব। আমাৰ বিজেপিটো 9টা চিট আছিল, যাতে BTADত শান্তি হয়, সেইকাৰণে আমি BTCৰ চৰকাৰত আছিলোঁ, যাতে ইয়াতে গুলি গালাজ বম বাৰুদ হ'ব নোৱাৰে। চৰকাৰটো আমি চলোৱা নাই, কিন্তু আমি চলাওঁ বা বেলেগ দলে চলায়, এই VCDC ব্যৱস্থাটোত যদি সংশোধন নাহে তেতিয়াহ'লে গৰীব দুখীয়া মানুহে BTCৰ পৰা কেতিয়াও উপকৃত হ'ব নোৱাৰে। VCDCৰ ইলেকশ্যন হ'ব লাগে, ইলেক্টেড VCDC হ'ব লাগে, আৰু ইলেক্টেড VCDC হ'লে ৰাইজে উপকৃত হ'ব। আমি সেইকাৰণে সকলো সভাতে কৈছোঁ যে চিলেক্টেডৰ জেগাত ইলেক্টেড VCDC হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।